নমস্কাৰ যদি আপুনি মীন ৰাশি ব্যক্তি হয় তেনেহলে এই ভিডিওটো আপোনালোকে শেষলৈকে চাব কাৰণ এই 2026 চনৰ মে মাহত আপোনালোকৰ গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পাব লগতে আপোনালোকৰ জীৱনত টাৰ্নিং পইণ্ট আহি পৰিব এই মাহত কিছুমান মানুহৰ ধন লাভ হ'বলৈ ধৰিব কিছুমান কৰ্ম জীৱনত ডাঙৰ সুযোগ আহিবলৈ ধৰিব আৰু কিছুমানৰ জীৱনত আহিব আচৰিত পৰিৱৰ্তন সকলো কথা এই ভিডিওটোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বন্ধু বান্ধৱীসকল কিন্তু এই মাহত যদি আপোনালোকে কিছুমান ডাঙৰ ভুল কৰে তেনেহলে আপোনালোকৰ জীৱনত ডাঙৰ সমস্যা আহিবলৈ ধৰিব আৰু সুযোগ আপোনালোকৰ হাতৰ পৰা হেৰাই পৰিব ভিডিওটোৰ মাজৰ ভাগত মই আপোনালোকক জনাম কোন দিনা আপোনালোকৰ কাৰণে ভাগ্যৱান হৈ পৰিব আৰু কোন কাম আপোনালোকে একেবাৰে কৰিব নালাগিব এই মাহত কেনেকৈ আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব ইয়াৰ বিষয়েও এই ভিডিওটোৰ মাজৰ ভাগত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছো মীন ৰাশি জাতক জাতিকাসকলৰ মে মাহটোত আপোনালোকে ৰুল কৰিব পাৰিব বা আপোনালোকে নিজৰ মতে চলাই নিব পাৰিব আপুনি নিজকে পৰিশ্ৰমী কৰি তুলিব পাৰিব আৰু তাৰ ফল আপোনালোকে আৰম্ভণিৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব বিশেষকৈ নতুন সুযোগ লাভ কৰিব পাৰিব আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আপোনাৰ ওপৰত মানুহৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব কিন্তু মনত ৰাখিব এই সময়ত অলপ ভাগ্যয়ো সহায় কৰিব পাৰে আপোনালোকক কৰ্ম জীৱনত ডাঙৰ উন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যায় আপোনাৰ উচ্চ কৰ্মচাৰীসকলে আপোনাক সহায় কৰিব আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰতো প্ৰেৰণা দিবলৈ ধৰিব প্ৰয়োজনীয় বা অপ্ৰয়োজনীয় কিছুমান ক্ষেত্ৰত আপোনালোকে দায়বদ্ধ হৈ পৰিব লাগে বা পৰিব পাৰে নতুন দায়িত্ব লাভ কৰিবলৈ সক্ষম হ'ব বেপাৰ বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে লাভ বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় ধনৰ ক্ষেত্ৰতো আপোনালোকৰ ধন বৃদ্ধি পাবলৈ ধৰিব নতুন ইনকাম চ'ৰ্চ খুলিবলৈ ধৰিব কিন্তু খৰচ নিয়ন্ত্ৰণ নকৰিলে আপোনালোকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে আপোনালোকে খৰচৰ প্ৰতি অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব প্ৰেমৰ জীৱনত অলপ উত্থান পতানেৰে পৰিপূৰ্ণ হৈ পৰিব নতুন সম্পৰ্ক আৰম্ভ হ'বলৈ ধৰিব কিন্তু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনাও বেছি দেখিবলৈ পোৱা যাব পাৰে যদি আপুনি ধৈৰ্য ধৰে তেনেহলে আৰু সঁচা কথা কয় তেনেহলে সম্পূৰ্ণভাৱে আপোনালোকৰ সম্পৰ্ক বেছি শক্তিশালী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায় স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণভাৱে আপোনালোকৰ ভালেই পাৰ হ'ব কিন্তু মানসিক চাপ মাজে সময়ে বৃদ্ধি পাই থাকিব পাৰে অপ্ৰয়োজনীয় চিন্তা বৃদ্ধি পাব পাৰে নিয়মিত বিশ্ৰাম আপোনালোকে লোৱাটো আপোনালোকৰ পক্ষে দৰকাৰ বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব যে আপোনালোকে অহংকাৰ এৰি চলিব লাগিব তৎক্ষণাৎ কোনো সিদ্ধান্ত আপোনালোকে নোলোৱাটোৱেই মংগলময় কিবা সিদ্ধান্ত ল'বলগীয়া হ'লে অলপ সময় আপোনালোকে চিন্তা কৰিব বা দুই এজন বা গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে পৰামৰ্শ ল'ব তাৰ পিছতহে আপোনালোকে সেই সিদ্ধান্ত লোৱাটো উচিত বুলি ক'ব পৰা যায় মীন ৰাশি জাতক জাতিকাসকলৰ মে মাহটো আপোনালোকৰ ভাগ্য সলনি কৰাৰ মাহ বুলি ক'ব পৰা যায় যদি আপুনি এই তিনিটা কাম কৰে তেনেহলে আপোনালোকৰ জীৱনত এটাৰ পিছত আনটো সুযোগ সুবিধা আহিব আৰু সফলতা আহিব হাতৰ মুঠিত আপোনালোকৰ এই মাহত আপোনালোকে যিমান পাৰে পৰিশ্ৰম কৰক যদি স্বাস্থ্য অলপ অৱনতি হৈ আছে তেনেহলে বিশ্ৰামৰ প্ৰয়োজন হৈ পৰিব পাৰে তথাপিও আপোনালোকৰ স্বাস্থ্য অনুকূল হৈ থাকিলে বিশ্ৰাম কৰাটো দৰকাৰ নহ'ব যিমান পাৰে আপোনালোকে পৰিশ্ৰম কৰক ধৈৰ্য ৰাখক ফলৰ আশা আপোনালোকে কমকৈ কৰি কৰ্মৰ প্ৰতি আপোনালোকে আগ্ৰহী হৈ ধৈৰ্য ৰাখক সঠিক সিদ্ধান্ত ল'বলৈ আপোনালোকে চেষ্টা কৰক এনে কৰিলেহে সফলতা আপোনালোকৰ নিশ্চিত হৈ পৰিব যদি আপোনালোকে এই ভিডিওটোত কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ আপোনালোকক চেষ্টা কৰিম মে মাহত আপোনালোকৰ জীৱনত পুৰণি পৰিশ্ৰমৰ ফল দেখাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই মাহত ভাগ্যৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব অলপ নিজকে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব বিশেষকৈ নতুন সুযোগ লাভ কৰিব পাৰিব আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কৰ্মক্ষেত্ৰত ডাঙৰ উন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সহযোগৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব নতুন দায়িত্ব লাভ হ'ব নিজৰ পৰিশ্ৰমৰ ভাল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব মে মাহৰ মাজভাগত 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰৰ সময়সীমাৰ ভিতৰত কৰ্মত আপোনালোকৰ স্থিৰতা আহিবলৈ ধৰিব
এই সময়ত অলপ বেছি দায়িত্ব ল'বলৈ আপোনালোকে ভয় কেতিয়াও নকৰিব। যিমান আপোনালোকে পাৰে দায়িত্ব ল'বলৈ চেষ্টা কৰিব আৰু কামবোৰ সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ আপোনালোকে চেষ্টা কৰিব। এই মাহটো ধনৰ দিশত খুবেই ভাল দেখিবলৈ পোৱা যায়। পুৰণি ধন আপোনালোকৰ হাতলৈ আহিব। পাবলগীয়া ধনো আদায় কৰি লোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইনভেষ্টমেণ্টৰ পৰাও আপোনালোকে লাভ কৰিব পাৰিব। নতুন আয়ৰ উৎস মুকলি হৈ পৰিবলৈ ধৰিব, কিন্তু খৰচৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিশ্ৰমৰ ফল স্বৰূপে আপোনালোকে ধন লাভ কৰিব পাৰিব আৰু ভাগ্যৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব। নতুন সম্পৰ্ক আৰম্ভ হ'লেও সহজ আপোনালোকৰ নহ'ব। পুৰণি সম্পৰ্কৰ গভীৰতা বৃদ্ধি পাবলৈ ধৰিব। অলপ ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব যদিও সৰু সুৰা ক্ষেত্ৰত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৈৰ্য আৰু বুজাবুজি কৰিলে সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব। অহংকাৰ এৰি চলক। সঁচা কথা ক'বলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক। ঘৰ পৰিয়ালত শান্তি থাকিবলৈ ধৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আপোনালোকে লাভ কৰিব। কোনো ডাঙৰ সমস্যাৰ সন্মুখীন আপোনালোক নহ'ব। ঘৰৰ সৈতে সংযোগ থকা কিবা শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। স্বাস্থ্যৰ দিশৰ পৰা ক'বলৈ গ'লে শক্তিশালী হৈ পৰিব আপোনালোক। নতুন স্বাস্থ্যৰ সমস্যা আৰম্ভ হ'ব পাৰে আপোনালোকৰ ঘৰত কাৰোবাৰ। কিন্তু টেনশ্যন নল'ব বা আপোনালোকে কিবা চিন্তিত নহ'ব। নিজেই সকলোবোৰ সমস্যা লাহে লাহে সমাধান হৈ পৰিবলৈ ধৰা দেখিবলৈ পাব। এই মাহৰ বিশেষ দিন বুলি ক'বলৈ হ'লে 3 তাৰিখ, 9 তাৰিখ, 10 তাৰিখ, 15 তাৰিখে ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব পাৰে। শুভ ৰং বুলি ক'বলৈ হ'লে পাতল নীলা। শুভ সংখ্যা হ'ব 3, 9 আৰু 12। এই তাৰিখকেইটা আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। অহংকাৰ আৰু আত্মবিশ্বাস আপোনালোকে বেছিকৈ কৰিলে আপোনালোকৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত যাতে ভুল বুজাবুজি নহয় তাৰ প্ৰতিও অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক। মে' মাহটো আপোনালোকৰ কাৰণে কৰ্মৰ সূত্ৰে ফল পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। যদি আপুনি এই মাহত ধৈৰ্য্যৰে পৰিশ্ৰম কৰে আৰু সঠিক সিদ্ধান্ত লয় তেনেহ'লে এই মাহত আপোনালোকৰ ইটোৰ পিছত সিটো সুযোগ সুবিধা আহিব আৰু জীৱন সম্পূৰ্ণৰূপে আপোনালোকৰ সলনি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপুনি যদি মীন ৰাশি জাতক জাতিকাসকল হয় তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। আপোনালোকৰ ঘৰত ধন লাভ হ'বলৈ ধৰিব। কৰ্ম জীৱনত ডাঙৰ সুযোগ আহিবলৈ ধৰিব। জীৱনত আহিব আচৰিত আপোনালোকৰ পৰিৱৰ্তন। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে হঠাৎ আপোনালোকে সুখবৰ পাবলৈ সক্ষম হোৱা দেখিবলৈ পাব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা ঠুকলি বা নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে সিদ্ধি হৈ পৰিব। ওচৰ চুবুৰীয়াৰ লগত অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ যোগ আছে, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অলপ অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।